Hello students, welcome to Pythagoras classes. আজি আমি লৈ আহিছো HS first year কাৰণে economics or syllabus discussion. যেহেতু নতুন syllabus এতিয়ালৈকে দিয়া নাই হে কাৰণে আমি 2024-25 ৰ syllabus টোকে লৈ আহিছো যেতিয়া আপডেট হৈ যাব তেতিয়া আমি আকৌ নতুনকে আৰম্ভ কৰিম ম্যাক্সিমাম টপিক একেখিনিয়ে থাকিব খুব বেছি চেঞ্জ হলে খুব বেছি এটা বা দুটা চেঞ্জ হয় আৰু হেখিনি আমি নতুন syllabus আহিলে ডিসকাস কৰিম এতিয়া ফাৰ্স্ট তো হৈছে ইন্ট্ৰোডাকশন ইন্ট্ৰোডাকশন কি থাকিব ইকোনমিক্স কি হয় মাইক্রো ইকোনমিক্স কি হয় ম্যাক্রো ইকোনমিক্স কি হয় হেখিনি কথা আহিব মাইক্রো ইকোনমিক্সৰ কথা আমি এই বছৰ পঢ়িম ফাৰ্স্ট ইয়াৰত পঢ়িম আৰু ম্যাক্রো ইকোনমিক্সৰ কথা আমি সেকেন্ড ইয়াৰত পঢ়িম নেক্সট আহিলে পজিটিভ এন্ড নরমেটিভ ইকোনমিক্স মানে ধনাত্মক পজিটিভ মানে ধনাত্মক অৰ্থবিজ্ঞান বা যথাৰ্থ অৰ্থবিজ্ঞান আৰু নরমেটিভ ইকোনমিক্স মানে আদৰ্শমূলক বা নীতি নিৰ্ধাৰক অৰ্থবিজ্ঞান এতিয়া মাইক্রো ইকোনমিক্স এন্ড ম্যাক্রো ইকোনমিক্সত পঢ়িব গলে কি চাব লাগিব তাৰ আমি পাৰ্থক্য চাব লাগিব আৰু কাক বুলে চাব লাগিব নেক্সট পজিটিভ এন্ড নরমেটিভ আৰু কাক বুলে চাব লাগিব আৰু পাৰ্থক্য চাব লাগিব নেক্সট আহিলে সেন্ট্রাল প্ৰবলেমছ অফ এন ইকোনমি মানে অৰ্থবিজ্ঞান এখনৰ বা অৰ্থনীতি এখনৰ ইকোনমি এখনৰ অৰ্থনীতি এখনৰ এখন দেশৰ অৰ্থনীতিৰ কি প্ৰবলেমছ থাকে কি সমস্যা থাকে তে ইয়াৰ এই সমস্যাৰ যোৱাৰ আগতে আমি ইকোনমি এখন দেশৰ অৰ্থনীতিখন বা ইকোনমিটো কেনেকুৱা কি থাকিব পাৰে সেইটো চাব লাগিব এই অৰ্থাৎ এই তিনটা বস্তু চাব লাগিব যে বজাৰ অৰ্থনীতি অৰ্থাৎ মাৰ্কেট ইকোনমি সেন্ট্ৰালি প্ল্যান্ড ইকোনমি কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতি আৰু মিশ্ৰ অৰ্থনীতি মিক্সড ইকোনমি আৰু হেতু জানিব লাগিব যে আমাৰ ভাৰতে পাকিস্তান ভাৰত এনেকুৱা কিছুমান দেশে মিশ্ৰ অৰ্থনীতি অৰ্থাৎ মিক্সড ইকোনমি লৈছিলে তাৰ পিছত ইকোনমিটো পঢ়াৰ পিছত আমি পঢ়িম সেন্ট্রাল প্ৰবলেমছ অফ এন ইকোনমি মানে অৰ্থবিজ্ঞান এখন অৰ্থনীতিৰ কি সমস্যা থাকে এটা সমস্যা তিনটা সমস্যা কি উৎপাদন কৰিব লাগিব কেনেদৰে উৎপাদন কৰিব লাগিব আৰু কাৰ বাবে উৎপাদন কৰিব লাগিব অৰ্থাৎ হোৱাট টু প্ৰডিউস ফৰ হুম টু প্ৰডিউস এন্ড হাউ টু প্ৰডিউস এই তিনটা নেক্সট আছে হোৱাট ইজ ইকোনমি হেতুটো হোৱাট ইজ এন ইকোনমি এটো গুছিয়ে গল কনসেপ্ট অফ প্ৰডাকশন পসিবিলিটি ফ্ৰন্টিয়াৰ এন্ড অপৰচুনিটি কষ্ট এটা কনসেপ্ট অফ প্ৰডাকশন পিপিসি ওকে প্ৰডাকশন পসিবিলিটি কাৰ্ভৰ কথা পঢ়িব লাগিব অৰ্থাৎ উৎপাদন সম্ভাৱিতা ৰেখাৰ কথা পঢ়িব লাগিব এটা উৎপাদন সম্ভাৱিতা ৰেখা মানে কি হয় উৎপাদন সম্ভাৱিতা ৰেখা মানে ইমান এটুকুৰা মাটি আছে মাটি টুকুৰাত হয় আমি টি কৰিব পাৰো চাহ খেতি কৰিব পাৰো নহলে আমি ৰাবাৰ খেতি কৰিব পাৰো হল যদি আমি চাহ খেতি কৰো তেতিয়া আমি ৰাবাৰৰ খেতিটো কৰিব নালাগিব তাৰ হেতুৰ অপৰচুনিটিটো আমি হেৰুৱাই দিম তাৰ সম্ভাৱিতা আমি হেৰুৱাই দিম আৰু যদি আমি ৰাবাৰ কৰো তেতিয়া আমি চাহ কৰিব নোৱাৰো ইয়াৰ অপৰচুনিটিটো আমি হেৰুৱাই দিম তে হেতু এটা কৰাৰ কাৰণে ইটোৰ যেটো আমি হেৰুৱাই দিব লগা হয় হেতুৱে হৈছে অপৰচুনিটি কষ্ট আৰু প্ৰডাকশন পসিবিলিটি কষ্টটো এইবোৰৰ লগতে ৰিলেটেড হৈ থাকে এনেকুৱা কাৰ্ভ এটা থাকে এটো ইমান কৰিলে এটো ইমান কৰিম এটো ইমান কৰিম হেতু ইমান কৰিলে এনেকুৱা কাৰ্ভ আছে তে হেতুত কাৰ্ভ পঢ়িব লাগিব এটা কথা মনত ৰাখিবলগীয়া যে ফাৰ্স্ট ইয়াৰ ইকোনমিক্সটো আমি বুজিব লাগিব প্ৰত্যেকটো ফাৰ্স্ট চেপ্টাৰটো যেটো আছে ফাৰ্স্ট পাৰ্ট এ টু এই চাৰিটা চেপ্টাৰত আমি বুজিব লাগিব ইয়াৰ ভিতৰত ফাৰ্স্ট চেপ্টাৰটো ইজি আছে সেকেন্ড চেপ্টাৰটো ইজি আছে 4 নম্বৰ চেপ্টাৰটো ইজি আছে 3 নম্বৰ চেপ্টাৰটো অকমান টান আছে আৰু ষ্টেটিষ্টিক্সৰ পাৰ্টৰ গুটেকিটা ইজি নেক্সট আহিলে কনজিউমাৰ্স ইকুইলিব্ৰিয়াম এন্ড ডিমান্ড অৰ্থাৎ উপভোক্তাৰ ভাৰসাম্যতা আৰু চাহিদা The yeah concept of utility আছে second chapter the utility মানে কি উপযোগিতা marginal utility প্ৰান্তিক উপযোগিতা total utility মানে মুঠ উপযোগিতা consumers equilibrium law of diminishing marginal utility মানে ক্ৰমহ্ৰাসমান উপযোগিতা বিধি এই গুটেকিটা বিধি আমি পঢ়িব লাগিব আৰু বুজিব লাগিব next আহিলে consumers equilibrium using indifference curve মানে নিৰপেক্ষ ৰেখা মাজতে নিৰপেক্ষ ৰেখাটো পঢ়াটো কাটি দিছিলে কিন্তু এবাৰ মেবি না কাটিব দেই ইনডিফাৰেন্স কাৰ্ভটো মাজতে কাটি দিছিলে ইনডিফাৰেন্স মেপ গুটেকিটা নিৰপেক্ষ ৰেখাৰ লগত সংগতি আছে নিৰপেক্ষ ৰেখা মানে কি মানুহ এজনে এটা এই দুটা কথাই কৰিব পাৰো মই চাহ খালেও ইউটিলিটি মানে মোৰ উপযোগিতা 10 পাম ৰাবাৰ চাহ খালেও নহব দেই মই চাহৰ খেতি কৰিলো মই যিমানটো সন্তুষ্টি পাম ৰাবাৰৰ খেতি কৰিলো মই হিমানটো সন্তুষ্টি পাম তে হেতু নিৰপেক্ষ মই ইয়াৰ এটো হলেও হ'ব চাহ হলেও হ'ব কফি হলেও হ'ব হেতু আছে নিৰপেক্ষ অৰ্থাৎ এইটো ইনডিফাৰেন্স কাৰ্ভ তো হেতনকুৱা আছে নেক্সট আহিলে ডিমান্ডটো আমি সবে জানো ডিমান্ড মানে কি ডিমান্ডৰ কথা ইকোনমিক্স বুলি কলে সবে কয় যে ডিমান্ড পঢ়িবা সাপ্লাই পঢ়িবা হয়নে তো এই ডিমান্ডৰ কথা আমি পঢ়িম গুটেখিনি ডিমান্ডটো ইজি ৰে টান নহয় ল অফ ডিমান্ড আছে ডিমান্ডৰ যেটো বিধি আছে হেতু আছে ডিমান্ড কাৰ্ভ আছে কেনেকুৱা যায় তাৰ পিছত
এজন ব্যক্তিৰ ডিমান্ড আছে আৰু এজন ব্যক্তিকে গোটেই মানুহখিনি লগ লগাই যেটো ডিমান্ড হয় হেটো মার্কেট ডিমান্ড হয় হে তেনেকুৱা আছে তাৰ পিছত ডিমান্ড কাৰ্ভডাল কেতিয়া আগলে যায় কেতিয়া পিছলে যায় কেতিয়া ডিমান্ড আমি বেছিকে বিচাৰো কেতিয়া আমি কমকে বিচাৰো কিবা এটা বস্তু আমাৰ দৈনন্দিন জীৱনৰ লগত মিলাই মিলি পঢ়িলে ধুনিয়াকে এটো ওলাই যায় গোটেই ফাৰ্স্ট ইউনিট ফাৰ্স্ট নহয় সেকেন্ড ইউনিটটো গোটেইটো আমি ডিমান্ডৰ লগতে সম্পৰ্ক থকা বুলি কলেও বেয়া নহব যেনেকে ইউনিটটোত গোটেইখিনি আমি ডিমান্ডৰ কথা পঢ়িলো তেনেকে ইউনিট 3 ত আমি পঢ়িম সাপ্লাই কথা অৰ্থাৎ যোগানৰ কথা তা যোগান মানে কিমানটো আমি দিব বিচাৰিছো এটা বজাৰত যদি আলু বিচাৰি যাও আলুটো আমি যেতিয়া বিচাৰিম তেতিয়া কি হ'ব আমি ডিমান্ড কৰিছো আৰু যেতিয়া বেপাৰীজনে আমাক আলুটো দি দিব তেতিয়া হেতু কি হ'ব তেওঁলোকে যোগান কি সাপ্লাই দিছে তে হে তেনেকে গোটেইখিনি এখিনি সাপ্লাই ওপৰ আছে সাপ্লাই ৰেখাডাল কেনেকুৱা হয় এজন মানুহে সাপ্লাই দিছে ইজন বেপাৰীয়ে দিছে হিজন বেপাৰীয়ে দিছে গোটেইজনে যেতিয়া সাপ্লাই দিব তেতিয়া অটোমেটিক্যালি প্ৰাইসটো কি হ'ব এও যদি 20 টকা দিয়ে তেও কব তেও 20 টকাতে দিছে মই 19 টকাতে দিম তো তেনেকে প্ৰাইসৰ লগত কেনেকে ৰিলেট হৈ থাকে দৰৰ লগত দামটোৰ লগত কেনেকে চাহিদা আৰু যোগান ৰিলেট হৈ থাকে হেখিনি কথা আমি পঢ়িম গোটেইখিনি এই ৰেভিনিউ মানে হেখিনি দৰ যেতিয়া আহিব তেতিয়া ৰেভিনিউ কথা গুছি আহিব হেখিনি পঢ়িম লং ৰান সাপ্লাই কাৰ্ভ এতিয়া ওকে সাপ্লাই কাৰ্ভটো শৰ্ট ৰানটো লাগিব লং ৰানটো নালাগে লং ৰানটো প্ৰায় নাহে দেই শৰ্ট ৰানটোহে আহে নেক্সট আহিলে মার্কেট ইকুইলিব্ৰিয়াম মানে আমি বজাৰৰ কথা পঢ়িম বজাৰৰ ভাৰসাম্যতা এটা বজাৰ কেই প্ৰকাৰৰ কি আমাৰ এই ডেইলি বজাৰ কিবা বজাৰ হেবোৰ নহয় এটো বজাৰ হৈছে ইকোনমি এখনৰ বজাৰ তাত আমি চাৰিটা বজাৰৰ কথা পঢ়িম এটা আছে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ নেক্সট একচেটিয়া বজাৰ একাধিকাৰ প্ৰতিযোগিতামূলক আৰু স্বপ্ন বিক্ৰেতাৰ বজাৰ এই চাৰিটা বজাৰৰ কথা আমি ইউনিট 4 ত পঢ়িম মানে গুটেকিটা বজাৰ কাক বুলে তাৰ এটা নিৰ্দিষ্ট কি ধৰ্ম আছে হেতু পঢ়িম আৰু তাৰ কেটামান উদাহৰণ চাব লাগিব তাৰ পাছত হেখিনি আছে ইউনিট ফাৰ্স্ট পাৰ্টটোত 1 2 3 4 যেটো আমি বুজিব লাগিব ইউনিট 4 টো বাৰু মুখস্থ অলপ কৰিব লাগিব বাকি আমি 1 2 3 আমি তিনটা বুজিব লাগিব নেক্সট আহিলে ষ্টেটিষ্টিক্স ফৰ ইকনমিক্স ওকে এতিয়া এই পাৰ্টটো একদম ধুনিয়া পাৰ্ট দেই ফাৰ্স্ট ইউনিটটো একো নাই 4 নম্বৰ আহিব হোৱাট ইজ ষ্টেটিষ্টিক্স হ'ব লাগিব ষ্টেটিষ্টিক্সৰ ইকনমিক্সৰ লগত কেনেকে সম্পৰ্ক আছে এটো চাব লাগিব মানে থিওৰি পাৰ্ট ঠিক আছে ইউনিট 2 টো কালেকশন অফ ডাটা প্ৰাইমাৰী ডাটা সেকেন্ডাৰী ডাটা প্ৰাইমাৰী ডাটা মানে কি আমি যেতিয়া ঘৰে ঘৰে গৈ ডাটা কালেকশন কৰো সেন্সাস যেতিয়া কৰো এজন মানুহৰ ঘৰত গৈ আপোনালোকৰ ঘৰৰ মানুহ কেজন এনেকে লৈ যদি ডাটা লও তেতিয়া হেতু হ'ব প্ৰাইমাৰী ডাটা আৰু সেকেন্ডাৰী ডাটা কি হ'ব আমি যদি কৰবাত অলৰেডি গাঁওবুঢ়া ওচৰ গাঁওখনৰ কিমান মানুহ আছে যদি লিষ্ট আছে সেই গাঁওবুঢ়াজনৰ পৰা যদি আমি লৈ লওঁ ডাটাখিনি তেতিয়া হেতু হ'ব সেকেন্ডাৰী ডাটা অৰ্থাৎ প্ৰাইমাৰী ডাটাটো আমি নিজে ঘৰে ঘৰে গৈ নিজে ইনভলভ হৈ যেটো মেটাৰ এই মেটাৰটোত নিজে ইনভলভ হৈ যদি আমি ডাটাটো কালেক্ট কৰো তেতিয়া হেতু প্ৰাইমাৰী ডাটা আৰু সেকেন্ডাৰী ডাটাটো কি হ'ব আমি কাৰবাৰ বেলেগ গুগলত সাৰ্চ কৰি যদি আমি লৈ লওঁ ডাটাখিনি তে হেতু হ'ব সেকেন্ডাৰী ডাটা নেক্সট আছে মেথডস অফ কালেক্টিং ডাটা সেম সেন্সাস আৰু স্যাম্পল সাৰ্ভে সেন্সাস মানে প্ৰত্যেক এটা আমি লৈছো ক্লাছত 30টা ল'ৰা ছোৱালী আছে 30টা ল'ৰা ছোৱালী মই এক্সাম লৈছো মানে এটো সেন্সাস আৰু স্যাম্পল মানে মই যিকোনো 5টা তোমালোকে উঠাছোন কোৱাছোন এনসাৰ হেতু যদি কও তে স্যাম্পল লৈছো আমি স্যাম্পল চাও যে কাপোৰ কিনিব যাওতে বা কিবা কৰিবলৈ যাওতে স্যাম্পল লও তে হেতুৱে স্যাম্পল সাৰ্ভে ওকে এটো কনসেপ্ট লৈছে অকল তো কনসেপ্টটো হৈ যাব তাৰ পাছত আহিলে অৰ্গানাইজেচন অফ ডাটা মানে কেনেকে ডাটাখিনি আমি হজাম ডাটাখিনি আমি কালেক্ট কৰিলো হয়নে সেন্সাস হক স্যাম্পল হক দুইটা কৰি মিলি ডাটা কালেক্ট কৰি মিলি কেনেকে প্ৰেজেন্ট কৰিম আমি এনেকুৱা ডায়াগ্ৰাম আঁকিছিলো নে আগতে এইবোৰ ডায়াগ্ৰাম এনেকা আঁকিছিলো নে এটো ডায়াগ্ৰাম এনেকা পাই ডায়াগ্ৰাম আঁকিছিলো তো এনেকা ডাটাত আমি প্ৰেজেন্ট কৰিব লাগিব তো এইবোৰে আছে হিস্টোগ্ৰাম কিবা কিবি আছিলা না তোমালোকে আগতে আঁকিছিলা না হেতু ইয়াতে আছে এটো বাৰ ডায়াগ্ৰাম পাই ডায়াগ্ৰাম হিস্টোগ্ৰাম ফ্ৰিকোয়েন্সি পলিগন ফ্ৰিকোয়েন্সি কাৰ্ভ অগিভ এইগিটা আমি ইয়াতে আঁকিব লাগিব যে এই ডাটাখিনি কেনেকে আমি প্ৰেজেন্ট কৰিম এতিয়ালৈকে দুটা চেপ্টাৰত মেথছ নাই মেথছ আছে এইটোত এটা মেথছ কি আছে মেথছ কিনি আছে ফাৰ্ষ্টত এৰিথমেটিক মিন মিডিয়ান মোড আমি আগতে যেখিনি পাইছিলো মিন উলিয়াব লাগে কেনেকে মিডিয়ান উলিয়াব লাগে কেনেকে মোড কেনেকে উলিয়াব লাগে আৰু ইয়াৰ পৰা মাৰ্কস 26 আহিব হয়নে তাৰ পিছত নেক্সট আহিলে স্কেটাৰ ডায়াগ্ৰামটো একেবাৰে ইজি দেই এনেকুৱা স্কেটাৰ হৈ থাকে বস্তুখিনি আঁকিবলৈ একদম ইজি মেজাৰ্স অফ কোৰিলেশন কাৰ্ভ পিয়াৰসনছ মেথড ওকে এটো অকমান ট্ৰিকি আছে কিন্তু এটো এটা সূত্ৰ এটা ধুনিয়াকে কৰিলে হল স্পেয়াৰমেনছ ৰেংক কোৰিলেশনৰ যিকোনো এটা কৰিবলৈ আহে ইদাৰ কাৰ্ভ পিয়াৰসনৰ কৰিব লাগিব নহলে স্পেয়াৰমেনছ কৰিব লাগিব কোনবা এটা সালে হৈ যায় স্পেসিফাই কৰি নাহে নেক্সট আহিব ইনডেক্স নাম্বাৰটো একেবাৰে ইজি ইনডেক্স নাম্বাৰটো হোলসেল প্ৰাইস ইনডেক্স কনজিউমাৰ প্ৰাইস ইনডেক্স অফ ইন্ডাষ্ট্ৰিয়েল প্ৰডাকশন ওকে এইগিটা একেবাৰে ইজি এটা সৰু সূত্ৰ থাকে সেই সূত্ৰত
পুট কৰি দিলে হৈ গ'ল ইউজেছ অফ ইনডেক্স নাম্বাৰ এইটো যদি আহে আৰু ভাল কাৰণ এইটো থিয়ৰী 4টা বা 5টা চালে হৈ যায় এতিয়া সেইখিনিয়ে কথা তোমালোকে ভয় কৰিব লাগিব এই ইউনিট 3 টো অকমান বাকি ইউনিট এ ষ্টেটিষ্টিক্সৰ পাৰ্টৰ ইউনিট 3 ৰ এই লাষ্টৰটো চাগে শুনা নাই বাকিখিনি শুনিছাই এই লাষ্টৰটো চাগে এই কোৰিলেচনৰ পৰা শুনা নাই মিন মেডিয়ান মোডটো চাই স্কেটাৰ ডায়াগ্ৰামৰ পৰা শুনা নাই চাগে স্কেটাৰ ডায়াগ্ৰাম নাই শুনা কাৰ্ল পিয়াৰছনছ মেথড নাই শুনা স্পেয়াৰমেনছ মেথড নাই শুনা ইনডেক্স নাম্বাৰ নাই শুনা তে সেইকেইটা নাই শুনা আৰু তো ষ্টেটিষ্টিক্সৰটো ইমান নাই ল'ৰা ছোৱালীয়ে ভয় খায় মেথছৰ কাৰণে তো মেথছত ইয়াত দেখিছা না ফাৰ্ষ্ট ইউনিটটো নাই ছেকেণ্ড ইউনিটটো নাই আছে থাৰ্ড ইউনিটত তাকো অলপমান তাকো মেইন মিডিয়ান মোড আমি শুনিছোৱে তোমালোকে ভয় নাখাবা ধুনীয়াকৈ আমি পঢ়িম আমি ধুনীয়াকৈ এটা টপিক লৈ আহিম আৰু মেথছখিনি প্ৰত্যেকৰে এটা মই কৰাই যাম ইয়াতে কৰাই যাম তোমালোকে চাবা নুবুজাটো সুধিবা আৰু আমাৰ লগত জয়েন হ'বা পাইথা 360 এপত জয়েন হ'বা 12 খিনিও হ'বা আৰু 11 খিনিক যদি লাগে কমেন্ট কৰিবা থ্যাংক ইউ